সামাজিক সাংস্কৃতিক সন্থা প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে ২৬ জুলাই ২০২৬ত উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত শাস্ত্ৰীয় সংগীতৰ এক বৰ্ণাঢ্য সন্ধ্যাৰ আয়োজন কৰে। প্ৰথমেই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰাক্তন IAS বিষয়া সাংস্কৃতিক কৰ্মী স্বপ্ননীল বৰুৱাই। এটি সৰস্বতী বন্দনাৰে বন্তি প্ৰজ্বলনৰ সৌষ্ঠ বৃদ্ধি কৰে নেহা ভাগৱতীয়ে। আমি অতি আগ্ৰহেৰে বাট চাই আছোঁ এটা সাংস্কৃতিক বিশেষকৈ ধ্ৰুপদী সংগীতৰ এটা সন্ধিয়া যি আজিকালি খুব কম হৈ গৈছেগৈ, কিন্তু আয়োজকসকলৰ প্ৰচেষ্টাত গুৱাহাটী তথা অসমৰ বিভিন্ন অঞ্চলৰ শিল্পীসকলক গোট খুৱাই লৈ পেলাই তেখেতসকলে এটা সাংস্কৃতিক সন্ধিয়া পাতিবলৈ লৈছে, যিটো আমি নিশ্চয় আগ্ৰহেৰে বাট চাই আছোঁ। আৰু এটা কথা ধৰোঁ যে এই ধৰণৰ প্ৰচেষ্টাই হয়তো আমাৰ যিখিনি শ্ৰোতা আছে, বিশেষকৈ ধ্ৰুপদী সংগীতৰ প্ৰতি আকৃষ্ট ব্যক্তিসকলৰ এটা সুযোগ পাব। নতুন প্ৰজন্মই আৰু এটা সুযোগ পাই লৈ পেলাই তেওঁলোকেও শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত, ধ্ৰুপদী সংগীতৰ ক্ষেত্ৰত নিজৰ স্থান দখল কৰিব পাৰিব। বন্তি প্ৰজ্বলন কৰা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। বিশিষ্ট সংগীতজ্ঞ পণ্ডিত সুকুমাৰ বৰঠাকুৰ লগতে অসম ডাউনটাউন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ অফ প্ৰেক্টিছ উৎপল শৰ্মা আৰু শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ ডক্টৰ হৰ্ষ ভট্টাচাৰ্যই। প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ অধ্যক্ষ সিদ্ধাৰ্থ দাসে আদৰণি ভাষণ প্ৰদান কৰে। প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ আজিৰ এই শাস্ত্ৰীয় সংগীতৰ কনচাৰ্ট আমি যোৱা 10 বছৰৰ ওপৰত আমি এইখিনি কাম কৰি আছোঁ। অসমৰ চুকে কোণে শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰ, আৰু তাৰেই আজি লক্ষ্ণৌৰ পৰা অহা উস্তাদ আফাক হুছেইন খান, তেওঁ লাষ্ট 3 দিন ইয়াত এটা ৱৰ্কশ্বপ কৰিছে তবলা। আৰু আজিৰ এই অনুষ্ঠানত আজি আমাৰ শাস্ত্ৰীয় সংগীতৰ বেহালা বাদক বিদ্যুৎ মিশ্ৰ আৰু উঠি অহা কিছুমান গায়ক, কথক ডান্সৰ এক্সপনেণ্ট, তেওঁলোকে আমাৰ অনুষ্ঠানত পাৰ্ট ল'ব। আৰু শাস্ত্ৰীয় সংগীতৰ লগতে আমি বিভিন্ন কাম কৰি আছোঁ। যিহেতু অসমৰ পৰিস্থিতি এতিয়া ভাল নহয়, আমি এই প্ৰগ্ৰামৰ জৰিয়তে যদি আমি কিবা এটা অনুদান পাওঁ বা আমি তাৰ লগতে আমি শিৱসাগৰীয়া তেওঁলোকৰ লগতে আমি সম্বন্ধ ৰাখিছোঁ, যাতে আমাৰ যিখিনি আমি নট অনলি অনুদান, যদি অল্ড ক্লথছ এণ্ড ড্ৰাই ৰেশ্যনছ আমি কালেকশ্যন কৰি আছোঁ, আমি এইখিনি কাম 29ৰ পৰা আৰম্ভ কৰিম। ইয়াৰ পিছতেই বিশিষ্ট সাংবাদিক বিকাশ চৰকাৰক সম্বৰ্ধনা জনোৱা হয়। এটি ভক্তিমূলক গীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ পাতনি মেলে সোহিনী ভট্টাচাৰ্যীয়ে। তেওঁক তবলাত সংগত কৰে সুব্ৰত চক্ৰৱৰ্তীয়ে। আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে জন্মলগ্নৰে পৰাই অসমৰ শিক্ষা, স্বাস্থ্য, পৰিৱেশ, নাৰী সবলীকৰণ আদি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহাৰ লগতে বানপীড়িতক সাহায্য প্ৰদান আৰু
আধুনিকতাই ঢুকি নোপোৱা গ্ৰাম্যাঞ্চলতো গৈ বিনামূলীয়া চিকিৎসা শিবিৰ আদি অনুষ্ঠান সম্পন্ন কৰি আহিছে। ইয়াৰ পিছতেই বিশিষ্ট সংগীতজ্ঞ বিদ্যুৎ কুমাৰ মিশ্ৰই একক বেহেলা বাদনেৰে সকলোকে আমোদ দিয়ে। তেখেতৰ শিষ্য দেৱজিৎ গোস্বামীয়ে বেহেলাত সংগত কৰাৰ লগতে তবলাত সংগত কৰে প্ৰান্তিক ফুকনে। তেখেত লক্ষ্ণৌ ঘৰানাৰ বিশ্ববিখ্যাত শিল্পী খলিফা আফাক হুছেইন খাঁ চাহাবৰ সুপুত্ৰ। তেখেতে ইয়াতে তিনিদিনীয়া এটা ৱৰ্কশ্বপত তবলা শিকাবলৈ আহিছিলে। অসমৰ বহুত ল'ৰা ছোৱালীয়ে তেখেতৰ তলত শিকি পেলাই খুব ভালদৰে তেখেতে শিকোৱাটো অতি সুন্দৰ আৰু শিকি পেলাই ল'ৰা ছোৱালীবিলাকে কৃতাৰ্থ বোধ কৰিছে। বিশিষ্ট সংগীত শিল্পী ভাস্কৰজ্যোতি ওজাকো এই অনুষ্ঠানতেই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মই মোৰ গুৰুজী গুৰু পণ্ডিত ৰাজেন্দ্ৰ গংগানী গুৰুজী, গুৰু পণ্ডিত গোবিন্দ গংগানী গুৰুজী আৰু মোৰ মা গুৰু চম্পা চক্ৰৱৰ্তী, ইহঁতৰ আশীৰ্বাদ লৈ মই শুদ্ধ কথক নৃত্য প্ৰস্তুতি দিম। ইয়াৰ পিছতেই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লক্ষ্ণৌ ঘৰানাৰ গৌৰৱ খালিফা উস্তাদ ইলমাজ হুছেইন খানে একক তবলা বাদনেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে। उस्ताद आफाक हुसैन खान मेमोरियल ट्रस्ट की तरफ से ये वर्कशॉप हुआ था अंडर द बैनर ऑफ प्रीति श्रुति फाउंडेशन, जिसके प्रेसिडेंट सिद्धार्थ दास जी हैं और उनकी सेक्रेटरी, इस ऑर्गेनाइजेशन की सेक्रेटरी निर्माली दास जी हैं। तो मुझे बहुत ही खुशी हुई यहाँ आकर, बहुत अच्छा लगा और बहुत सारे बच्चों ने पार्टिसिपेट किया उसमें। वर्कशॉप में बच्चे आए, बहुत टैलेंटेड बच्चे आए, जिससे दिल को बड़ी खुशी हासिल हुई और बहुत बच्चों में दिलचस्पी देखी मैंने, जो तबले को सीखना चाहते हैं, तबले को बहुत सीरियसली सीखना चाहते हैं। और इंशाल्लाह आइंदा कभी ऐसे मौके मिलते रहे मुझे तो इंशाल्लाह मैं आता रहूँगा। इंशाल्लाह दुआ करता हूँ कि ये फाउंडेशन बहुत तरक्की करे और ये बहुत अच्छा काम कर रहे हैं। ये इनका तो कुछ और भी काम है, इसके साथ बहुत जुड़े हुए काम हैं। जैसे इन्हें कम से मेरे ख्याल से 10,000 के आसपास आपने कैटरेक्ट के ऑपरेशन कराए हैं और आम जनता के लिए काम करते रहते हैं। और इनका इसके साथ साथ इनकी ये बहुत अच्छी सोच है कि हम इंडियन क्लासिकल म्यूज़िक, जो हमारा हिंदुस्तानी क्लासिकल म्यूज़िक है, उसको भी प्रमोट करते रहें।
তবলা চাই ভাল পাওঁ মোৰ হাজবেণ্ডেও তবলা বজায় তাতে লক্ষ্ণৌ ঘৰানাৰ 10th জেনেৰেশ্যনৰ মানে চাবলৈ আহিছোঁ আজি গম পাই পেলাই ইয়াতে তবলা বজায় প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে আমাৰ এই কৰ্মশালাখনৰ লগত জড়িত হৈ এটি ভাল অনুষ্ঠান আগবঢ়াই নিছে আজি 3 দিনেই কৰ্মশালাখন চলি আছিল তাত প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে সম্পূৰ্ণ সহযোগ কৰিছে তাত বহুতো ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আজি তেখেতসকলৰ অন্তিম দিন ইয়াতে অন্তিম দিনত তেখেতসকলৰ গুৰুজীয়ে তেখেতসকলৰ আগত প্ৰগ্ৰেম পৰিৱেশন কৰিব লগতে যিখিনি ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল তেখেতসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰিব আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে সঁচাকৈ বৰ শলাগ ল'বলগীয়া কাম কৰি আছে আমাৰ অসমত তেখেতসকললৈ শুভেচ্ছা জনালোঁ আৰু এনেকৈ আগবাঢ়ি যাব পাৰোঁ मैंने सर्वप्रथम अपने तबले की शिक्षा अपने दादा गुरु उस्ताद वाजिद हुसैन खान साहब से प्राप्त की उसके बाद उनकी मृत्यु के पश्चात मैंने अपने तबले की शिक्षा अपने पिता उस्ताद आफाक हुसैन खान साहब से प्राप्त की है और ज़ाहिर है कि मैं लखनऊ घराने को प्रेजेंट करता हूँ आज खुशी की बात है कि आज मेरे यहाँ पर कार्यक्रम है प्रतिश्रुति फाउंडेशन की तरफ से एक बहुत अच्छा सा प्रोग्राम ऑर्गेनाइज़ किया गया और उसमें बहुत सारे कलाकार पार्टिसिपेट कर रहे हैं उम्मीद है कि आप उनको बहुत अच्छे से सुनेंगे और आपको अच्छी कला का प्रदर्शन देखने को मिलेगा তেখেতক বেহেলাত সংগত কৰে বিশিষ্ট বেহেলাবাদক দীপেন শৰ্মাই অসমৰ প্ৰথম প্ৰচাৰ ভাৰতী স্বীকৃত হাৰমনিয়ামৰ গ্ৰেট শিল্পী হীৰকজ্যোতি দাসকো এই মঞ্চতে সম্বৰ্ধনা জনোৱা হয় নতুন নতুন কায়দা ৰেলা টুকুৰা কৰণ সেইসব শিকাইছে চব ভাল লাগে শিকি কিনে মই এনে তবলা শিকি আছোঁ ভাতখান্দে ইউনিভাৰ্চিটি লক্ষ্ণৌ ঘৰানাত আৰু এইকেইদিন গুৱাহাটীত হোৱা উস্তাদ ইলমাছ হুছেইন খান গুৰুজীৰ দ্বাৰা হোৱা 3দিনীয়া কৰ্মশালাত মই এইকেইদিন উপস্থিত আছোঁ তাত আমি শিকিবলৈ পাইছোঁ কায়দা ৰেলা আদি মই শিকিব পাইছোঁ বহুত ভাল অনুভৱো হৈছে আৰু বহুত ভাল মানে ভালো লাগিছে শিকি পেলাই গুৰুজী বহুত মৰমো কৰিছে ভালকৈ শিকাইছে সাংস্কৃতিক অনুষ্ঠানৰ শেষত সীমান্তিনী চক্ৰৱৰ্তীয়ে কথক নৃত্যৰে সকলোকে আমোদ দিয়ে
তাৰ লগে লগেই খালিফা উস্তাদ ইলমাজ হুছেইন খানৰ তত্বাৱধানত যোৱা 23, 24 আৰু 25 জুলাই তাৰিখে হৈ যোৱা তবলা কৰ্মশালাৰ প্ৰমাণপত্ৰসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সংগীত শিল্পী, সমাজকৰ্মী তথা স্বনামধন্য ব্যক্তি উপস্থিত থকাৰ লগতে দৰ্শকৰ ভিৰে সভাগৃহ ভৰাই তোলে। মঞ্চ ব্যৱস্থাপক নিশাত ৰঞ্জন গগৈয়ে প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ দ্বাৰা উজনি অসমৰ বানপীড়িতসকলৰ সাহাৰ্যাৰ্থে আজি কিছুদিনৰ পৰা বস্ত্ৰ তথা অৰ্থ সংগ্ৰহ কাৰ্যসূচী চলি থকাৰ কথা ব্যক্ত কৰে আৰু শলাগৰ শৰাইৰে অনুষ্ঠানটিৰ মুখনি মাৰে। Đi